Hello everyone, welcome to SS Learning Studio. আজি বহুত দিনৰ মূৰত আকৌ ভিডিও বনাবলৈ লৈছো। বহুত ষ্টুডেন্টৰ কমেন্ট আহি আছিল বা বহুতে নোটস বিচাৰি আছিল। অলৰেডি আমি বিএড ফাৰ্স্ট সেমিষ্টাৰৰ যেটো ফাৰ্স্ট পেপাৰ আছে ফিলসফিক্যাল সোশিयोলজিক্যাল এন্ড ইকোনমিক বেসিস অফ এডুকেশন তাৰ যেটো ফাৰ্স্ট ইউনিট আছে এডুকেশন এজ এন ইভলভিং কনসেপ্ট তাৰ যিবিলাক টপিক আছে আমি গোটেইখিনি আলোচনা কৰিলো বা ভিডিওছবোৰ মই দিলো। যদি আপোনালোকৰ তাৰ পৰা কিবা ইম্পৰ্টেন্ট ভিডিও লাগে তেতিয়া হলে আপোনালোকে মোক কমেন্ট কৰি দিব আৰু ইয়াৰ বাহিৰেও যদি আপোনালোকৰ বিএড ৰিলেটেড কিবা কোৱেশ্চন আছে বা নোটস বিচাৰিছে আপোনালোকে জাস্ট মোক কমেন্টত কলেই হ'ল। সো আজি আমাৰ সেকেন্ড যেটো ইউনিট আছে ফিলসফিক্যাল বেসিস অফ এডুকেশন সেইটো আমি আৰম্ভ কৰিবলৈ লৈছো। সো আমাৰ যেটো ফাৰ্স্ট টপিক আছে এডুকেশন এন্ড আমাৰ ফিলসফি তাৰ যেটো আমাৰ যেটো টপিক আছে সেইটো আমি আলোচনা কৰিম। আজি আমি গুটেখিনি কমপ্লিট নকৰো। আজি আমি জাস্ট আমাৰ যেটো মিনিং এন্ড ডেফিনিশন হেখিনি আলোচনা কৰিম। আমি নেক্সট ক্লাছত নেচাৰ স্কোপ এন্ড ৰিলেশনশিপ তাৰ বিষয়ে আলোচনা কৰিম। সো আজি আমাৰ ভিডিওটো আৰম্ভ কৰো যে এডুকেশন এন্ড ফিলসফি যে শিক্ষা আৰু দৰ্শন। যে আমি প্ৰত্যেকই জানো শিক্ষা আৰু দৰ্শন কি। ষ্টিল মই আপোনালোকক অকমান বুজাবলৈ চেষ্টা কৰিছো যে এডুকেশন এন্ড ফিলসফি are two important areas of human thought. Education is concerned with the development of individual, while philosophy deals with the fundamental questions concerning knowledge, truth, values, reality, and human life. The two are closely related because education cannot function effectively without clear ideas about the purpose of human life and the values the society wants to develop. যে আমাৰ শিক্ষা আৰু দৰ্শন দুইটা মানৱ জীৱনৰ কি এটা গুৰুত্বপূৰ্ণ, দুইটাই গুৰুত্বপূৰ্ণ। এটাক বাদ দি আনটো বিষয় আমি আলোচনা কৰিব নোৱাৰো। আমি শিক্ষা লৈ আছো হয়, কিন্তু তাৰ কিছুমান কি লাগিব, উদ্দেশ্য লাগিব নে নাই। মই শিক্ষা কিয় লৈ আছো হেতুটো আমি জানিব লাগিব। কোনোবাই জ্ঞান আহৰণ কৰিবলৈ লৈ আছে বা আমি বহুতে এনেকুৱা আছে যে আমি কি এটা নিৰ্দিষ্ট লাইফত সাকসেস হ'বলৈ আমাৰ জব এটা লাগে। আমি কিবা এটা এম্বিশিয়াস হওঁ, আমাৰ সেই এম্বিশনটো ফুলফিল কৰিব লাগে। তাৰ কাৰণে যে শিক্ষাই ব্যক্তি কি কৰিছে জ্ঞান, দক্ষতা, মূল্যবোধ, মনোভাৱ আৰু যিবিলাক আমাৰ ব্যক্তিত্বৰ কি আছে বিকাশ সেইবিলাক আমাক সাধন কৰে। আনহাতে দৰ্শনে কি কৰিছে যে আমি কোনটো দিশত আগবাঢ়ি যাব লাগিব, শিক্ষাৰ উদ্দেশ্য কি হ'ব লাগিব, কিহে আমাৰ মূল্যবোধ বিকাশ কৰিব, সেই গোটেইখিনি আমাক কোনে দেখুৱাই দিয়ে, দৰ্শনে দেখুৱাই দিয়ে। গতিকে এইটো আমি বুজি পালো যে দৰ্শনক এৰি আমি শিক্ষা ললেই নহ'ব। দৰ্শনে আমাক দিশটো দেখুৱাই দিব লাগিব যে আমি শিক্ষা গ্ৰহণ কোনফালে কৰিম, কেনেকৈ কৰিম আৰু সেইটো আমাৰ গ্ৰহণ কৰাৰ পিছত কি হ'ব সেই গোটেইখিনি আমাক দৰ্শনে দেখাই দিয়ে। গতিকে দুইটা বস্তু কি পৰস্পৰ সম্পৰ্কিত, এটা আনটোৰ পৰা পৃথক নহয়। নেক্সট হ'ল যে শিক্ষাৰ অৰ্থ। The term education has interpreted in different ways by different thinkers. The word education is generally associated with the Latin terms educare, educheer, and educatum. So educare means to bring up, nourish, or rear. যে educare কি কৰিছে যে আমি এইখিনি বস্তু অলৰেডি ফাৰ্স্ট চেপ্টাৰত আলোচনা কৰিছো। ষ্টিল মই আপোনালোকক অলপ কৈ দিছো যে educare মানে কি লালন পালন কৰা। আমি বাচ্চা এটা কেনেকৈ লালন পালন কৰোঁ, সৰু শিশু এটাক আমি কেনেদৰে লালন পালন কৰিম, বিকশিত কৰিম, সেয়া হৈছে কি এডুকেয়াৰ। যে শিক্ষা কেনেকৈ আমাক লালন পালন কৰিছে, শিক্ষাৰ জৰিয়তে আমি কেনেকৈ ডাঙৰ দীঘল হৈছোঁ, বিকশিত হৈছোঁ, এইটো আমি কেনেকৈ গ্ৰ' কৰিছোঁ। এডুচিয়াৰ ভিতৰত থকা সম্ভাৱনা যে এডুচিয়াৰ মানে কি যে মিনছ টু ড্ৰ আউট অৰ লিড ফৰ্থ, ভিতৰত থকা সম্ভাৱনাক বাহিৰলৈ উলিয়াই অনা। এডুচিয়াৰে কি কৰিব যে আমাৰ ভিতৰত বহুত কি আছে, ক্ৰিয়েটিভিটি আছে, আমাৰ বহুত টেলেণ্ট আছে, বহুত আমাৰ কি পটেনচিয়েলিটিজ আছে, সেই গোটেইখিনি বস্তুক আমাক কোনে উলিয়াই আনিব, শিক্ষা উলিয়াই আনিব। এডুচিয়াৰ। এডুকেটাম ৰেফাৰ্ছ টু দ্য এক্ট অফ টিচিং অৰ ট্ৰেইনিং। এডুকেটাম মানে হ'ল শিক্ষা দিয়া বা প্ৰশিক্ষণ দিয়া। এই যে আমাৰ এডুকেয়াৰ, এডুচিয়াৰ এণ্ড এডুকেটাম এই তিনিটা বস্তু, তিনিটা দিশ তিনিজন থিংকাৰৰ মতে বা বেলেগ বেলেগ থিংকাৰৰ মতে হৈ আছে। ইয়াৰ লগতে এডুকেশ্যন ইজ বোথ ফৰ্মেল এণ্ড ইনফৰ্মেল প্ৰচেছ। Formal education takes place through school, colleges, universities, while informal education occurs through family, community, social interaction, and life experiences.
যে এডুকেশ্যন কি কৰিছে আমাৰ বোথ ফৰ্মেল আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ফৰ্মেল এডুকেশ্যন যিটো আমি লৈ আছোঁ আমি এতিয়া বি এড এডমিশ্যন লৈছোঁ সকলোৱে আমি বি এডৰ পঢ়িম এই গোটেইখিনি কি আমাৰ এটা ফৰ্মেল এডুকেশ্যনৰ ভিতৰত আমি স্কুলত পঢ়িলোঁ কলেজ পঢ়িলোঁ কোনোবাই গ্ৰেজুৱেশ্যন কৰি বি এডত এডমিশ্যন লৈছে কোনোবাই মাষ্টাৰ্ছ কৰি বি এডত এডমিশ্যন লৈছে গতিকে এই গোটেইখিনি বস্তু আমাৰ কি হৈ আছে ফৰ্মেল এডুকেশ্যনৰ ভিতৰত ইনফৰ্মেল এডুকেশ্যন কোনখিনি আহে যিটো আমাৰ ফেমিলি কমিউনিটি ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড লাইফ এক্সপিৰিয়েঞ্চেছ যে আমাৰ পৰিয়ালৰ পৰা আহিব যিটো আমাৰ কমিউনিটি আছে মানুহৰ লগত যিটো আমাৰ ইণ্টাৰেকশ্যন আছে কমিউনিকেশ্যন আছে জীৱনত ঘটা কিছুমান ঘটনা লাইফ এক্সপিৰিয়েঞ্চেছ তাৰ পৰা আমি কি পাই আছোঁ শিক্ষা পাই আছোঁ সেইখিনি কি গোটেইখিনি হ'ব কি ইনফৰ্মেল এডুকেশ্যন ইন ব্ৰড চেন্স এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ এণ্ড ইণ্ডিভিজুৱেল কণ্টিনিউছ টু লাৰ্ণ ফ্ৰম বাৰ্থ টু ডেথ থ্ৰু এক্সপিৰিয়েঞ্চ এণ্ড ইণ্টাৰেকশ্যন উইথ দ্য এনভাইৰনমেণ্ট ব্ৰড চেন্সত কি কৈছে এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ An individual continues to learn from birth to death through experience and interaction with the environment. গতিকে এইটো কি আমি অলৰেডি সকলোৱে জানো যে শিক্ষাটো কি এটা জীৱনজোৰা প্ৰক্ৰিয়া এইটো আমাৰ জন্মৰ আৰম্ভণিৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমাৰ পৰিৱেশৰ লগত থকা প্ৰত্যেকটো মুহূৰ্ত জীৱনৰ যিবিলাক আমাৰ কি আছে অভিজ্ঞতা আছে গোটেইখিনি আমাৰ কিয়ত আহিব ব্ৰড চেন্সত আহিব অৰ্থাৎ বহল অৰ্থত আহিব In its narrow sense, education refers to the planned systematic instruction provided by the educational institution. যেটো আমি ফৰ্মেল এডুকেশ্যন যেনেকৈ আমাৰ স্কুল কলেজ ইউনিভাৰ্চিটিছবিলাকত আছিলে ফৰ্মেল ইনষ্টিটিউশ্যন তাত যিখিনি আমাক কি কৰা হয় শিক্ষা দিয়া হয় সেইখিনি কি কমপ্লিটলি প্লেনড এণ্ড চিষ্টেমেটিক ইনষ্ট্ৰাকশ্যন সেইটো এটা ইনষ্ট্ৰাকশ্যন দিয়া হয় তাত কিছুমান কাৰিকুলাম থাকে যিখিনি আহিব আমাৰ কি এটা আমাৰ নেৰ' চেন্সত গতিকে নেক্সট হ'ল আমি পালোঁ এডুকেশ্যন আহিছে আমাৰ কিহৰ পৰা যে লেটিন ভাষাৰ পৰা এডুকেয়াৰ এডুচিয়াৰ এণ্ড এডুকেটাম ইট হিল দ্য ৱৰ্ড ফিলচফি ডিৰাইভ ফ্ৰম গ্ৰীক ৱৰ্ডছ ফিলিঅ' অৰ্থাৎ লাভ ছফিয়া মিনছ উইজডম ফিলিঅ' কিছুমান বুকত আপুনি পাব PHILEO কিছুমান বুকত পাব PHILO গতিকে দুইটাই আপোনাৰ ছেইমে হয় গতিকে ফিলিঅ' মিনছ লাভ ছফিয়া মিনছ উইজডম দিয়াৰ ফৰ ফিলচফি লিটাৰেলি মিনছ লাভ অফ উইজডম আমাৰ ফিলচফি আমাক কি শিকাইছে যে প্ৰেম কিহৰ প্ৰতি যে জ্ঞানৰ প্ৰতি যিটো প্ৰেম তাৰ বিষয়ে কৈছে যে ফিলচফি ইজ এ চিষ্টেমেটিক এণ্ড ৰেচনেল ষ্টাডি অফ ফাণ্ডামেণ্টেল কুৱেশ্যনছ কনচাৰ্নিং ৰিয়েলিটি নলেজ ট্ৰুথ ভেলুজ মৰেলিটি হিউমেন এক্সিষ্টেঞ্চ এণ্ড পাৰ্পজ অফ লাইফ দৰ্শন হৈছে কি যে কিহৰ লগত জড়িত সত্য জ্ঞান বাস্তৱতা মূল্যবোধ নৈতিকতা মানৱ জীৱন আৰু যিবিলাক আমাৰ অস্তিত্বৰ পাৰ্পজ অফ লাইফ অস্তিত্বৰ যিবিলাক মৌলিক প্ৰশ্নসমূহ যুক্তিসংগত আৰু সুসংগঠিতভাৱে কিহে অধ্যয়ন কৰিছে আমাৰ দৰ্শনে অধ্যয়ন কৰিছে Philosophy encourages people to think critically and rationally rather than accepting ideas without examination. গতিকে দৰ্শনে মানুহক যুক্তিসংগত সমালোচনামূলক আৰু স্বাধীনভাৱে চিন্তা কৰিবলৈ শিকায় কোনো ধৰণৰ কি নাথাকে তাত সমালোচনা নাথাকে আমাৰ কোনো ধৰণৰ ক্ৰিটিচিজম নাথাকে তাত কি থাকে মানুহৰ যুক্তিসংগত ভাৱধাৰা থাকে স্বাধীনভাৱে চিন্তা কৰিবলৈ শিকায় তাত কোনো ধৰণৰ মেণ্টেল প্ৰেছাৰ নাথাকে কোনো ধৰণৰ ষ্ট্ৰেছ নাথাকে তো য'ত মানুহে কি কৰিব পাৰে ফ্ৰীলি চিন্তা কৰিব পাৰে য'ত মানুহে নিজৰ মনৰ যিটো ভাৱ সেইটো প্ৰকাশ কৰিব পাৰে নেক্সট হ'ল এইখিনি আছিলে যে আমাৰ এডুকেশ্যন এণ্ড ফিলচফিৰ যিটো মিনিং নেক্সট হ'ল ডেফিনেশ্যন অফ এডুকেশ্যন মই ফাৰ্ষ্ট চেপ্টাৰটোত অলৰেডি বহুতখিনি দি দিছোঁ ইয়াত জাষ্ট মই দুটা ডেফিনেশ্যন আনিছোঁ যে একৰ্ডিং টু স্বামী বিবেকানন্দ কি আছে এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ দ্য পাৰফেকশ্যন অলৰেডি ইন মেন এই যে এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ দ্য পাৰফেকশ্যন অলৰেডি ইন দ্য মেন যে মানুহৰ মাজত যিটো কি আছে পাৰফেকশ্যন আছে যে এইখিনি দিছ এম্ফাচাইজ দ্য ডেভেলপমেণ্ট অফ দ্য ইনাৰ পটেঞ্চিয়েল অফ দ্য ইণ্ডিভিজুৱেল মানুহ মানে কি আছে যে পটেঞ্চিয়েল আছে কিছুমান কোৱালিটি চবৰ ভিতৰতে আছে সেইখিনিক বুজাইছে নেক্সট হ'ল মহাত্মা গান্ধী কি কৈছিলে যে আমিতো চব জানো যে এডুকেশ্যন এজ এন অল ৰাউণ্ড ডেভেলপমেণ্ট অফ বডি মাইণ্ড এণ্ড চ'ল অৰ্থাৎ বা স্পিৰিট
দুইটাই আত্মা কথা বুজাইছে যে হিজ কনচেপ্ট দেয়াৰফৰ গিভছ ইম্পৰ্টেঞ্চ টু ফিজিকেল, ইণ্টেলেকচুৱেল, মৰেল এণ্ড স্পিৰিচুৱেল ডেভেলপমেণ্ট। নেক্সট হ'ল ডেফিনেশ্যন অফ ফিলচফি। Socrates regarded philosophy as a search for wisdom and self-knowledge. Plato কি কৈছে? Plato considered philosophy as the pursuit of truth and wisdom. যে আমাৰ সক্ৰেটিছৰ মতে কি? দৰ্শনত কি থাকে? জ্ঞান আৰু আত্মজ্ঞানৰ সন্ধানক বিশেষভাৱে গুৰুত্ব দিছে। মই জ্ঞান আহৰণ কৰিছোঁ, জ্ঞানৰ লগতে সেইখিনি মই নিজে হৃদয়ংগম কৰি যিটো মোৰ ভিতৰৰ পৰা মই আত্মপ্ৰকাশ কৰিম, সেইখিনি হ'ব মোৰ আত্মজ্ঞান। সেইখিনি আমাক কিহে দেখুৱাই দিয়ে? মই শিক্ষা গ্ৰহণ কৰিলোঁ হয়, কিন্তু দৰ্শনে মোক আত্মজ্ঞানৰ সন্ধান দি দিব। নেক্সট হ'ল প্লেটোৱে যে কি কৈছে যে দৰ্শন হৈছে সত্য আৰু জ্ঞানৰ বা প্ৰজ্ঞাৰ সন্ধান। যে এইখিনি বস্তু আমি গম পালোঁ যে মই দুটা ডেফিনেশ্যন দিছোঁ, আপোনালোকে বেছিকৈ দিব পাৰে। Thus, philosophy attempts to understand the fundamental nature of life, knowledge and reality. গতিকে ফিলচফিয়ে কি বুজাইছে যে আমাৰ যিটো ফাণ্ডামেণ্টেল নেচাৰ অফ লাইফ, নলেজ এণ্ড ৰিয়েলিটিৰ কথা বুজাইছে। গতিকে আজি ভিডিঅ'ত এইখিনি আছিলে। নেক্সট পাৰ্টত আমি আলোচনা কৰিম যে নেচাৰ, স্ক'প এণ্ড এডুকেশ্যনেল আপোনাৰ ৰিলেশ্যনশ্বিপ যিটো আছে ফিলচফি আৰু এডুকেশ্যনৰ, তাৰ বিষয়ে আমি আলোচনা কৰিম। বহুত ষ্টুডেণ্টে কুৱেশ্যন কৰি আছিলে, সেইখিনি বিষয়ে আমি কৈ আছোঁ যে কিছুমান ভিডিঅ'জ লাগে শ্বৰ্ট নোটছৰ ওপৰত আপোনালোকৰ। সেই শ্বৰ্ট নোটছখিনিয়ে কোনটো টপিকত যদি আপোনালোকৰ কিবা স্পেচিয়েল টপিক থাকে, সেই স্পেচিয়েল টপিকখিনি আপোনালোকে মোক জনাই দিব। সেইখিনি মই যিমান পাৰোঁ সোনকালে দিব চেষ্টা কৰিম। আৰু এনেকৈ মই কণ্টিনিউৱাছলি নোটছবোৰ দি থাকিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ টুডে।